মই বৰ্তমান আছোঁ আপোনাৰ ৰূপহীহাটৰ কাছগাড়ীটি আপোনাৰ এটি পথাৰত আৰু বৰ্তমান আপোনাৰ আমন ধানৰ যিটো ৰোৱনী আছে ৰোৱনী কৰি আছে আৰু মোৰ গাড়ীটো মাজে সময়ে আল মাৰি অলপ ইনকাম কৰি দিয়ে আৰু বৰ্তমানত যিটো ৰোৱনী চলি আছে আপোনাৰ অসমৰ খেতিয়কসকলক আপোনাৰ ধন্যবাদ জনাবই লাগিব কাৰণ খেতিয়ক হ'ল আমাৰ অন্নদাতা আৰু অসমত যেতিয়া আপোনাৰ খেতি বাতিত মানে ৰাজ্যখন কৃষি কাৰ্যত আগবাঢ়ি যাব তেতিয়া ৰাজ্যখনৰ উন্নতি হ'ব আৰু অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰেও আপোনাৰ কৃষকসকলৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে যেনেকৈ কৃষক সন্মান নিধি আঁচনি আৰু বীমা যিটো ফচল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু মই সামগ্ৰিক পৰিৱেশটো মোৰ কেমেৰামেনক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু চাওক কিমান ধুনীয়া এটা পথাৰ আৰু তাৰে আমি সামগ্ৰিক পৰিৱেশ আৰু গাড়ীখনে হাল মাৰি আছে আৰু কিছুমান খেতিয়কে আপোনাৰ ৰোৱনী কৰি আছে আৰু এই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ মোৰ কেমেৰামেনে চাৰিওপিনে ভিডিঅ'টো সংগ্ৰহ কৰিছে আৰু এই ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কৰিব হৈছে ঘূৰাই দেখা হয় আপোনালোকে চাই আছে আপোনাৰ ৰূপহীহাটৰ কাছগাড়ীটি এটি পথাৰৰ দৃশ্য আমি দেখুৱাই আছোঁ খেতিয়কসকল হ'ল আমাৰ অন্নদাতা খেতিয়কসকলে উৎপাদন কৰা বস্তুবিলাকে MLA হওক মন্ত্ৰী হওক যিয়ে হওক আপোনাৰ পেটত দিব লাগে আৰু কৃষি কাৰ্যৰ লগত যিবিলাক মানুহ জড়িত আছে খেতিয়ক সেইবিলাক মানুহক আমি প্ৰশংসা কৰিবই লাগিব আৰু খেতি বাতি যিমানেই